যোৱাকালি আমাৰ UPPL দলৰ প্ৰথম প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে। ইয়াত দৰংগাজুলিক মোক প্ৰাৰ্থী হিচাপে দলে প্ৰক্ষেপ কৰিছে। ইয়াৰ বাবে মই দলৰ সন্মানীয় আমাৰ সভাপতি পিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। লগতে আমাৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট সন্মানীয় অসমৰ কেবিনেট মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়া মই ছাৰকো ধন্যবাদ জনাইছোঁ। ৱৰ্কিং প্ৰেছিডেণ্ট আমাৰ ৰণগিৰা নাৰ্জাৰী ডাঙৰীয়া তেখেতকো মই ধন্যবাদ জনাইছোঁ। লগতে আমাৰ সাধাৰণ সম্পাদক দ্বয়ৰ লগতে হল চেণ্ট্ৰেল টিমক মই ধন্যবাদ জনাইছোঁ। লগতে পাৰ্টিৰ সকলো স্তৰৰ বিষয়ববীয়াসকলক মোৰ তৰফৰ পৰা মই ধন্যবাদ জনাইছোঁ যে মোক প্ৰাৰ্থী হিচাপে আজি দৰংগাজুলিত প্ৰক্ষেপ কৰাৰ কাৰণে। আজি মই বিধায়ক হিচাপে গম পাওঁ যে তামোলপুৰ সমষ্টিত আমাৰ বৰ্তমান UPPLৰ প্ৰতি ৰাইজৰ যি আস্থা আৰু আশীৰ্বাদ আৰু বিশ্বাস, সেই বিশ্বাসটো আমি দেখিছোঁ। এই হিচাপে দৰংগাজুলিতো ৰাইজৰ সঁহাৰি আমি যথেষ্টখিনি পাইছোঁ। ৰাইজে যেনেকুৱা ধৰণে বিচাৰিছে যে দৰংগাজুলিত UPPL জয়ী হওক, সেই এটা পৰিৱেশ আজি ৰাইজে বিচাৰিছে আৰু ৰাইজে নিজে সেই পৰিৱেশ আজি সৃষ্টি কৰিছে। আপুনি য'তে যাওক UPPLৰ এটা পৰিৱেশ আমি আজি দৰংগাজুলিত দেখিছোঁ। মই আশা কৰিছোঁ ৰাইজৰ সেই আশীৰ্বাদ আমাৰ অন্তিম সময়ত লাগি থাকিব আৰু ৰাইজৰ সেৱা কৰাটোৱে আমাৰ কৰ্তব্য। ৰাইজক যিকোনো প্ৰকাৰে সেৱা কৰিব লাগে। ৰাইজৰ ওচৰত থাকি ৰাইজৰ সমস্যাবিলাক আমি দূৰ কৰাৰ কাৰণে সদায় চেষ্টা কৰি যাওঁ। হয়, মই বাই ইলেকশ্যনত আমাৰ তামোলপুৰবাসী ৰাইজে যথেষ্টখিনি মোক মৰম দিছে, আশীৰ্বাদ দিছে। সেই হিচাপে হয়তো মই আমাৰ অসমৰ 5টা সমষ্টিত বাই ইলেকশ্যন হৈছিল। সেই 5টা সমষ্টিৰ ভিতৰত তামোলপুৰতে মই সৰ্বোচ্চ নাম্বাৰ ৰাইজৰ আশীৰ্বাদ পাই মই জয়ী হৈছিলোঁ। আৰু আজি ইয়াত MCLA হিচাপে কাউন্সিলৰ সদস্য হিচাপে ইয়াত যিহেতু মই নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ গৈ আছোঁ। আমাৰ প্ৰতিটো স্তৰত ইয়াত আমাৰ কাৰ্যকৰ্তা আছে। প্ৰতিটো স্তৰৰ ৰাইজৰ আশা আৰু মৰম আছে আৰু আমি দেখিছোঁ ৰাইজৰ যিখিনি সহায়, গতিকে সেই সহায়ে আমাক আগবাঢ়ি যোৱাত প্ৰেৰণা দিছে। ৰাইজৰ আৰু ইয়াত বিভিন্ন ছাত্ৰ সন্থা, বিভিন্ন চিভিল ছ'চাইটিৰ, বিভিন্ন বুদ্ধিজীৱী, বিভিন্ন আমাৰ যিসকলে সমাজক ভাল পায়, শান্তি বিচাৰে, উন্নতি বিচাৰে আৰু জনপ্ৰতিনিধিক ওচৰৰ পৰা যিসকলে বিচাৰে, সেই ব্যক্তিসকলে আজি আমাক সহায় কৰিছে, আশীৰ্বাদ দিছে আৰু নিশ্চিতভাৱে 2025ত দৰংগাজুলি UPPLৰ হাতত আমাৰ পতাকা উৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।